এইফালে মই ৰান্ধি আছোঁ গাহৰি মাংস আৰু আজি মানে বৰ স্পেচিয়েল বস্তু এটা লগত ৰান্ধিম। আপোনালোকে হয়তো বহুতে চিনি পাবও পাৰে আৰু বহুতে চিনি নাপাবও পাৰে। শাক এবিধ আছে মানে আমাৰ ইয়াত পোৱা যায় মানে কেতিয়াবাহে পোৱা যায়, মানে পাহাৰত হয় এইবিধ শাক। পাহাৰৰ পৰা নগা নাগিনীসকলে মানে বিকিবলৈ আনে। এয়া দেখিছে, এইবিধ শাকৰ কথাই কৈছিলোঁ মই। এইবিধ হৈ গ'ল মেজেঙা। আপোনালোকৰ ফালে হয়তো বেলেগ নামেৰেও জানিব পাৰে, কিন্তু আমি মেজেঙা বুলিয়ে কওঁ। আৰু গাহৰি মাংসৰ লগত খাবলৈ বহুত ভাল হয়। আপোনালোকে এনেকৈও খাব পাৰে, চাটনি কৰি খাব পাৰে, ভাজিও খাব পাৰে, কিন্তু মানে গাহৰি মাংসৰ লগত খাবলৈ মানে বেছি ভাল লাগে, মই ভাল পাওঁ। আগতে আমাৰ মানুহজনৰ ঘৰতো চিনি পোৱা নাছিলে, মানে মানুহজনেও চিনি পোৱা নাছিলে, কিন্তু এতিয়া চিনি পায়, ভালেই পায় খাবলৈ। আৰু এতিয়া মই ৰান্ধি আছোঁ এইফালে। আপোনালোকে যদি খাই পোৱা নাই তেতিয়াহ'লে কেতিয়াবা খাই চাব পাৰে। শুকানকৈ এনেকৈ ভাজিও খাব পাৰে আৰু পানী অকণমান দিও খাব পাৰে। মই কিন্তু ইয়াত পানী অকণমান এড কৰিম বুলি ভাবিছোঁ, কাৰণ মানে মই বেলেগ একো নবনাওঁ যিহেতু, একেবাৰে শুকানে খাবলৈও বেয়া হ'ব। সেয়েহে ইয়াত পানী অলপমান দিম। বেছি শুকানকৈ খাবলৈ বেছিহে ভাল হয়। এতিয়া আৰু কি, ইয়াতে পানী অকণমান দি ঢাকোনখন মাৰি দিম, তাৰপিছত আৰু সিজাৰ লগে লগে খাব।